Aspirants, welcome back to the channel. So aspirants, BTR recruitment or admit card to দিয়া হৈছে যদি আপোনালোকে এতিয়ালৈকে ডাউনলোড কৰা নাই মই লিংকটো ডেসক্ৰিপচনত দি দিলো আপোনালোকে ডাউনলোড কৰি লওক কিন্তু আজি এইটো ভিডিওটো বেলেগ এটা ভিডিওৰ কাৰণে মই এইটো ভিডিওটো বনোৱা হৈছে ফাৰ্স্ট অফ অল বহুতৰ যে এডমিট কাৰ্ড ইটো ডাউনলোড হোৱা নাই ৰেকৰ্ড নট ফাউণ্ড বুলি দেখাই আছে ওকে আৰু লগতে এডমিট কাৰ্ডটো মিষ্টেক হৈ আহিছে গাইজ এটা কি কৰা যায় এডমিট কাৰ্ড পোৱা নাই লগতে এডমিট কাৰ্ড মিষ্টেক হৈছে ফৰ এক্সাম্পল মই মোৰ ফ্ৰেণ্ডৰটো চাইছিলো মোৰ ফ্ৰেণ্ডৰ নামটো হ'ল জংচাৰ বসুমতাৰী ওকে তো মই সার্চ কৰিছো ওয়েবসাইট অলপ বিজি হয় সো গাইস ইয়া চাই লোৱা ইয়াতে ৰেকৰ্ড নট ফাউণ্ড বুলি দেখাই আছে ওকে এয়া কিন্তু ডাবল ক্লিক কৰিলে আহি যায় ওকে সো এনেকুৱাকে আপোনালোকে কি কৰিব লাগে যদি একবাৰত নাহে ৰেকৰ্ড নট আহিছে তেনেহলে আপোনালোকে আকৌ সাৰ্চত মাৰি দিব ওকে তেনেহলে আপোনালোকৰ এডমিট কাৰ্ডটো আহিব পাৰে সো এইটো হ'ল এটা প্ৰসেস আৰু এটা প্ৰসেসটো কি হ'ল মই আপোনালোকক দেখাই আছো আৰু এটা প্ৰসেসটো হ'ল যাৰ মানে নামটো মিষ্টেক আহিছে ফৰ এক্সাম্পল চাই লোৱা এইটো হ'ল মোৰ ফ্ৰেণ্ডৰ এডমিট কাৰ্ড ওকে ইয়াতে ফাদাৰ্স নামটো চাই লোৱা আপোনালোকে বৰণজিৎ বসুমতাৰী বুলি ইয়াতে আহিছে ওকে এইটো নামটো মিষ্টেক আহিছে ইয়াতে ডাবল আৰ আছে হা সো আপোনালোকে চাই ল'বা ভালকে এডমিট কাৰ্ডটো চাই ল'বা যে যাৰ এডমিট কাৰ্ডটো মিষ্টেক আহিছে তেওঁলোকৰ এডমিট কাৰ্ডটো দুখন আহিছে ওকে চাই লোৱা ইয়াতে আগতে জংচাৰ বসুমতাৰী বৰণজিৎ বসুমতাৰী তেনেকুৱা আছে ডাবল আৰ কিন্তু আপোনালোকে যদি তলত আহে ইয়াতে আৰু আকৌ এটা আৰু এডমিট কাৰ্ড আছে ওকে সো এইটো হ'ব বৰণজিৎ বসুমতাৰী সো এইটো হ'ল ৰাইট এডমিট কাৰ্ড কাৰেক্ট এডমিট কাৰ্ড সো তেনেকুৱাকে আপোনালোকে কাৰেক্ট এডমিট কাৰ্ডটো ডাউনলোড কৰি ল'ব পাৰিব সো মই এইটো অলৰেডি ডাউনলোড কৰিছো মই আপোনালোকক দেখাই আছো এতিয়া বৰ্তমান সো এইটো হ'ল মিষ্টেক এডমিট কাৰ্ড ইয়া বুৰঞ্জিত বুলি লিখা আছে ডাবল আৰ কিন্তু ডাবল আৰ নহয় ওকে এইটো হ'ল ফৰেষ্টাৰ গ্ৰেড 1 আপোনালোকে চাই আছা সো আৰু নেক্সট যদি কাৰেক্ট এডমিট কাৰ্ডটো আমি চাওঁ সো ইয়াতে চাই ল'বা এইটো হ'ল কাৰেক্ট এডমিট কাৰ্ড ওকে আৰু এইটো হ'ল ফৰেষ্টাৰ 1 নাম একে ওকে গাঁও একে পিন নম্বৰ একে ওকে সব একে হয় সো তেনেকুৱাকে আপোনালোকে যোনটো মিষ্টেক হৈছে এই মিষ্টেক হোৱা এডমিট কাৰ্ডটো ডাবল আপোনালোকে এপ্লাই কৰিব পাৰিব লগতে কি হৈছে এডমিট কাৰ্ডটো কিয় ডাউনলোড হোৱা নাই গাইজ মই এটা কথা কৈ আছো যে এডমিট কাৰ্ডটো ডাউনলোড নোহোৱাৰ এটা কাৰণটো হ'ল যোনে ফৰেষ্টাৰ গ্ৰেড 1 এপ্লাই কৰা নাই হা ফৰেষ্টাৰ 1 টো এপ্লাই কৰা নাই তেওঁলোকৰ এডমিট কাৰ্ডটো এতিয়া নাহিব হা কেতিয়া আহিব তেনেহলে 28 তাৰিখে আহিব 28 নৱেম্বৰ এইটো চাই আছে না 28 নৱেম্বৰত এডমিট কাৰ্ডটো আহিব এইটো হ'ল ফৰেষ্ট গাৰ্ড ওকে ফৰেষ্ট গাৰ্ড এপ্লাই কৰা বিলাক এতিয়া নাপায় এডমিট কাৰ্ডটো কেতিয়া পাব 28 নৱেম্বৰ সো এইটো বাৰে বাৰে মই কৈ আছো কিয়নো বহুত মানুহে এতিয়া পাহৰি গৈছে যে মই ফৰেষ্ট গাৰ্ড এপ্লাই কৰিছিলো না ফৰেষ্টাৰ 1 এপ্লাই কৰিছিলো সো আপোনালোকে ভয় খাব লাগে একো কথা নাই আপোনালোকে 28 পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব এডমিট কাৰ্ডটো ডাউনলোড কৰি পিনি ল'ব পাৰিব ওকে সো এইটোৱে আছিল আজিৰ ভিডিঅ' কিয় ডাউনলোড হোৱা নাই আৰু মিষ্টেক হোৱাটো কেনেকৈ আমি সলভ কৰিব পাৰিম মই কৈ দিলোঁ ওকে আৰু বাইচান্সত যদি আপোনালোকৰ ডাবল এডমিট কাৰ্ড নাহে তেনেহ'লে কি কৰিবা পাৰিম আমি তেনেহ'লে আপোনালোকে এক্সাম টাইমত আপোনালোকে ক'ব লাগিব যে ছাৰ মোৰ এডমিট কাৰ্ডটো এনেকুৱা এটা মিষ্টেক আহিছে হা স্পেলিং এটা মিষ্টেক হৈছে সো তেনেকুৱাকে আপোনালোকে ক'ব লাগিব নহ'লে পিছত যদি আপোনালোকে চিলেকশ্যন হয় তেনেহ'লে চিলেক্ট হ'লে দিগদাৰ হ'ব আপোনাৰ মা দেউতাৰ নামবিলাক বা নিজৰ নামটো মিষ্টেক হৈ আহিব ওকে সেইটো কাৰণে কৈ দিলোঁ সো গাইজ মই ভিডিঅ'টো ইয়াতে বন্ধ কৰিলোঁ ওকে থেংক ইউ